নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ পুনৰ শক্তি বৃদ্ধি কংগ্ৰেছৰ এবাৰ শ লোকৰ যোগদান কাৰ্যসূচী পুনৰ বিজেপি ইতিমধ্যে পুনৰ তেওঁলোকৰ শক্তি বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু বিৰোধী দলক চেৰ পেলাই পুনৰ শক্তি বৃদ্ধি হৈছে বিজেপিৰ ৰাইজৰ দলৰ পৰা আৰম্ভ কৰি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ পৰা আৰম্ভ কৰি কেইবাটাও দল সংগঠনৰ যোগদান কাৰ্যসূচী আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ বিৰোধী দলক চেৰ পেলাই পুনৰ শক্তি বৃদ্ধি বিজেপিৰ পুনৰ এবাৰ বিজেপিৰ শক্তি বৃদ্ধি পাইছে আৰু তিনিচুকীয়াৰ বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণৰ উপস্থিতিত শ লোকৰ যোগদান সঞ্জয় কিষাণৰ উপস্থিতিত শ লোকে কৰিছে যোগদান ৰাইজৰ দলৰ পৰা আৰম্ভ কৰি নাৰী মুক্তি চাহ শ্ৰমিক সংগ্ৰাম সমিতিৰ বিষয়ববীয়াৰ বিজেপি দলত যোগদান ৰাইজৰ দলে এতিয়া সাধাৰণ ৰাইজৰ হৈ কাম নকৰাৰ অভিযোগ নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ইতিমধ্যে ৰাইজৰ দলৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ দাখিল কৰা দেখিবলৈ পোৱা গৈছে যে ইয়াৰ পূৰ্বে ৰাইজৰ দলে যিদৰে ৰাইজৰ হৈ কাম কৰিছিলে সাধাৰণ ৰাইজৰ বিভিন্ন ধৰণৰ দুখ দুৰ্দশাৰ বিষয়ে তেওঁলোকে মাত মাতিছিলে এতিয়া ৰাইজৰ দলত বহু নতুন মানুহ যোগদান কৰি ৰাইজৰ দলৰ যিসমূহ কাম কাজ আছিল পূৰ্বৰ দৰে সাধাৰণ ৰাইজৰ মাজত থাকি কাম কৰাৰ দলৰ যি তেওঁলোকৰ নীতি আদৰ্শ আছিলে সেই নীতি আদৰ্শ তেওঁলোকৰ এতিয়া নোহোৱা হৈছে তেওঁলোকে এতিয়া সাধাৰণ ৰাইজৰ হৈ কাম নকৰে বুলি অভিযোগ দাখিল কৰিছে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা যেহেতু তেওঁলোকে পূৰ্বে তাত আছিলে আৰু তাৰ হৈ কাম কৰিছিল অৰ্থাৎ ৰাইজৰ দলৰ হৈ কাম কৰিছিলে কিন্তু ৰাইজৰ দলৰ এতিয়া এনে ধৰণৰ এক অৱস্থাৰ বাবে তেওঁলোকে ৰাইজৰ দল ত্যাগ কৰি পুনৰ বিজেপি দলত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে চাহ শ্ৰমিক সংগ্ৰাম সমিতিৰ বহু বিষয়ববীয়া উপস্থিত আছিল আৰু বহু বিষয়ববীয়াই কালি বিজেপিৰ দলত যোগদান কৰিছে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া সদস্যই যোগদান কৰিছে আৰু ইয়াৰ লগতে ৰাইজৰ দলৰো কেইবাগৰাকীও সদস্য প্ৰায় 100ৰো অধিক লোকে কৰিছে যোগদান ইতিমধ্যে বিধানসভা সমষ্টিৰ বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষ সঞ্জয় কিষাণৰ উপস্থিতিত ৰাইজৰ দলৰ লগতে নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় 100ৰো অধিক বিষয়ববীয়াই কালিৰ দিনটো যোগদান কৰে আমি দেখুৱাইছো এই মুহূৰ্তত দৃশ্যাংশ বহু ব্যক্তিয়ে পুনৰ বিজেপিত যোগদান কৰা দেখিবলৈ পোৱা গৈছে আৰু বিৰোধী দলসমূহক চেৰ পেলাই পুনৰ শক্তি বৃদ্ধি পাইছে কংগ্ৰেছ আৰু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ৰাজ্য চৰকাৰে সবল নেতৃত্বৰে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোকসকলৰ লগত লৈ তেওঁলোকে উন্নয়নৰ শীৰ্ষত কাম কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰ বাবে এতিয়া প্ৰতিগৰাকী ব্যক্তি ৰাইজ ক্ষমা কৰিব প্ৰতিগৰাকী ব্যক্তি বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈছে আৰু সকলোৱে এতিয়া বিজেপি দল অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ সৈতে যোগদান কৰিছে আৰু কালিৰ দিনটো যোগদান অনুষ্ঠানত নাৰী মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা তিনিচুকীয়া জিলা সভানেত্ৰী নিৰলা বৰুৱা তিনিচুকীয়া জিলা প্ৰচাৰ সম্পাদিকা কেইবাগৰাকী ইতিমধ্যে যোগদান কৰিছে আৰু পুনৰবাৰ এতিয়া শক্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ সঞ্জয় কিষাণৰ উপস্থিতিত বহুগৰাকী বিষয়ববীয়াই কালিৰ দিনটোত এনেদৰে বিজেপিৰ নীতি আদৰ্শ গ্ৰহণ কৰি পুনৰবাৰ তেওঁলোকে বিজেপিৰ দলত যোগদান কৰি বিজেপিৰ সদস্য পদ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে আজি অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই আজি এখন শক্তিশালী অসম প্ৰতিষ্ঠাৰ বাবে যিদৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব পালন কৰিছে আৰু যিদৰে দুখীয়া দৰিদ্ৰ লোকসকল আজি এইখন চৰকাৰৰ পৰা তেওঁলোকৰ নিজৰ অধিকাৰ পাবৰ কাৰণে সক্ষম হৈছে আজি শিক্ষাৰ ক্ষেত্ৰতে হওক আজি স্বাস্থ্যৰ ক্ষেত্ৰতে হওক আজি অৰ্থনৈতিক ক্ষেত্ৰখনতে হওক ৰাস্তা পদূলিৰ ক্ষেত্ৰতে হওক সকলোতে মহিলা সবলীকৰণৰ ক্ষেত্ৰতে হওক কৃষক ৰাইজৰ উন্নতিৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে আমাৰ চৰকাৰখনে অতি নিষ্ঠা আৰু সততাৰে দায়িত্ব পালন কৰাৰ বাবে আজি বিশেষভাৱে ৰাইজৰ দল নাৰী মুক্তি সংগ্ৰাম সমিতি চাহ শ্ৰমিক সংগ্ৰাম সমিতি আদি কেইবাটাও সংগঠনৰ সদস্যসকলে আজি ভাৰতীয় জনতা পাৰ্টিক সন্মান জনাই পেলাই আজি তেওঁলোকে যোগদান কৰিছে আৰু ইয়াৰ পৰা নিশ্চিতভাৱে আমাৰ দলটো শক্তিশালী হ'ব আৰু আগন্তুক দিনত আৰু আমি শক্তিশালী ৰূপত নিজৰ দায়িত্ব পালন কৰি যাবৰ কাৰণে সক্ষম হ'ম আজি তিনিচুকীয়া বিধানসভা সমষ্টিৰ কেইবাখনো গাঁৱৰ পৰা চাহ বাগিচাৰ পৰা আজি ৰাইজ ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টি দলটোক শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে আমাক সাহস আৰু প্ৰেৰণা যোগাইছে নিশ্চিতভাৱে আমি আগন্তুক দিনত আৰু শক্তিশালী ৰূপত আমাৰ ওপৰত থকা দায়িত্বখিনি আমি নিষ্ঠা আৰু সততাৰে পালন কৰিম আৰু সমন্বয় আৰু একতাৰ জৰিয়তে আমি নিজৰ গাঁওখনক নিজৰ চাহ বাগিচাখনক নিজৰ চহৰখনক
শক্তিশালী ৰূপত আগুৱাই লৈ যাবৰ বাবে আমি সকলোকে লগত লৈ পেলাই আমি দায়িত্ববিলাক পালন কৰিম। মই বিশেষভাৱে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক, জিলাৰ কাৰ্যকৰ্তাসকলক, মণ্ডলৰ কাৰ্যকৰ্তাসকলক এই উদ্যোগ লোৱাৰ বাবে তেখেতসকলক অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে আগন্তুক দিনত আমাৰ চৰকাৰখনৰ যিবিলাক লক্ষ্য উদ্দেশ্য আছে, আমাৰ দলৰ যিটো লক্ষ্য উদ্দেশ্য আছে, আৰু বিশেষভাৱে খুব কম সময়ৰ ভিতৰত আমাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু এই পঞ্চায়ত নিৰ্বাচনৰ বাবে নিশ্চিতভাৱে এনেধৰণৰ যোগদানবিলাকে আমাৰ কাৰ্যকৰ্তাসকলক যথেষ্ট সাহস আৰু প্ৰেৰণা যোগাব, যাৰ দ্বাৰা আমি আৰু অধিক উদ্যমেৰে আগন্তুক দিনত সাংগঠনিক শক্তিটোক অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে আমি সাহস আৰু প্ৰেৰণা পাম। মই সকলোকে আজি যিসকল যোগদান কৰিছে তেখেতসকলক অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসমৰ প্ৰতি, ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰি পেলাই আমি যাতে ভাৰতবৰ্ষখনকো শক্তিশালী ৰূপত বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিব পাৰিম তাকেই কামনা কৰিছোঁ। মই পোনপ্ৰথমে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আগতীয়াকৈ মই সকলো কৰ্মকৰ্তাক মই মাঘৰ বিহু ওলগ যাছিলোঁ। তাৰপাছত মই ৰাইজৰ দলত অংশগ্ৰহণ কৰি আছিলোঁ। তেতিয়া মানে কি হ'ল কথাটো মই ক'বলৈ বেয়া লাগিছে বাৰু, তথাপিও ক'বই লাগিব। আজি যদি মই ওলাই আহিলোঁ, তাকে অখিল গগৈ ডাঙৰীয়াই আজি 3 মাহৰ আগতে মাকুমলৈ আহিলে, কিন্তু আমি ৰাইজৰ দলত আছিলোঁ যদিও কৰ্মী ৰূপে তেখেতে আমাৰ লগত কোনো মানে যোগাযোগ নকৰাৰ বাবে পিছত গম পালোঁ যে কিছুমান মানুহৰ লগত তেখেতে বহুত কথা পাতি যোৱাৰ বাবে আমাৰ মনটো বহুত দুখ লাগিলে। আছিলে আমাৰ লগত নাৰী মুক্তি সভানেত্ৰী নিয়লা বৰুৱা, তাৰপৰা মই আছিলোঁ আৰু আছিলে বহুতো। তাৰপৰা তেওঁলোকৰ লগত কথা পাতিলোঁ যে আমি ভাৰতীয় জনতা পাৰ্টি দললৈ যাম নেকি। তাৰপৰা ব'লা বোলে গুচি যাওঁ। তাৰপৰা আমি কথা পাতি আজি ইয়াতে অংশগ্ৰহণ কৰিলোঁ, কৰাৰ বাবে বহুত ভাল লাগিলে। আছে বহুত আছে আমাৰ ইয়াত, কমচে কম 30 গৰাকী আজি যোগদান কৰিছে, জেমছ আৰু লেডিজ। তাৰপৰা আৰু মোৰ বহুতো লগতে আহিছে। মই তাৰ বাবে বহুত সুখী অহাৰ বাবে, আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত কাম কৰি যাম বুলি আজি মই তোমালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। সদায় মই কাম কৰি যাম। মই আহিছোঁ এই কৃষক মুক্তি সংগ্ৰাম সমিতি অখিল গগৈ ডাঙৰীয়াৰ সংগঠন যেতিয়া সংগঠন কৰি আছিলে, তেতিয়া আমি সকলোৱে যেতিয়া নেকি তেওঁ ৰাজনৈতিক দল কৰিলে, ৰাজনীতি পথাৰত হ'ল, তেতিয়া আমি সংগঠন গাই ভাল নাপালোঁ। তেওঁ যেনেকৈ ৰাইজৰ হকে বা দুখীয়া মানুহৰ মাত মাতি আহিছিলে, তেনেকৈ আমি মতা মানুহ নাপালোঁ সংগঠনত। গতিকে এতিয়া আমি নাৰী মুক্তি সংগ্ৰাম সমিতি এইখিনি কৰাত অলপ অসুবিধা হ'ল, আৰু এতিয়া নতুন মানুহ কিছুমান সোমাই সিহঁতে আমাক যোগাযোগ নকৰা হ'ল। গতিকে যোগাযোগ নকৰা হেতুকে আমি নিজৰ বিবেকে চিন্তা কৰি এই চৰকাৰখনৰ এটা মাতৃত্ব জ্ঞান কৰাৰ অনুভৱ হ'ল। গতিকে আমি ইয়াত সোমাই দিওঁ, ইয়াত কাম কাজ কৰোঁ। আমাৰ মহিলাসকলৰ কাৰণে বহুত কাম কৰিছে, এনেকুৱা ধৰণৰ মনৰ ভাৱ হৈ আমিও ইয়াতে সোমাই দি যোগদান কৰোঁ। তেওঁলোকৰ হেৰিয়ত সুখীয়ে হৈয়ে আমি কাম কাজ চলাই আছিলোঁ। কিন্তু তেওঁক আমি এতিয়াও সন্মান কৰোঁ, এতিয়াও আমি বেয়া বুলি আমি অহা নাই। আমি তেওঁলোকক একো বেয়া ব্যৱহাৰ বা সিহঁতক বেয়া পাই অহা নাই, কিন্তু আমি নিজৰ বিবেকে চিন্তা কৰিহে আমি ইয়াত জইন কৰিছোঁ। কাৰণ কেলৈ ভাৰতৰ এই জনতা পাৰ্টীয়ে কিছু কাম আমাৰ মহিলাসকলৰ কাৰণে কৰাৰ কাৰণে আমি অলপ শান্তি পাম নেকি, ইয়াত আমি কিছুমান সকাহ পাম নেকি, এনেকুৱা এটা মনৰ ভাৱ লৈহে আমি জনতা পাৰ্টীত যোগদান কৰিছোঁ।